হেল্ল' নমস্কাৰ জ্ঞান সাগৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ পঞ্চম অধ্যয়ন সমান্তৰ প্ৰগতিৰ যিটো ইংলিছত এথমেটিক প্ৰগ্ৰেশ্যন বুলি কোৱা হয় এই চেপ্টাৰটো আমি আজি আলোচনা কৰিম। প্ৰথম অনুশীলনীটো আমি প্ৰথম ওলাই লওঁ। ইয়াতে যিখিনি কুৱেশ্যন আছে আজি আমি কৰিবলৈ চেষ্টা কৰিম। তলত চাই লোৱা 5.1 অনুশীলনীত প্ৰথমতে কুৱেশ্যন দি আছে যে তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাক সমান্তৰ প্ৰগতিত গঠন কৰিব আৰু কিয় কৰিব। যে সমান্তৰ প্ৰগতি গঠন যে কৰিব কিয় কৰিব তাক আমাক ইয়াতে লিখিব দিছে। যে প্ৰথম কৈছে যে প্ৰথম কিলোমিটাৰৰ টেক্সিৰ ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰৰ 8 টকাকৈ হ'লে প্ৰতি কিলোমিটাৰৰ অন্তত টেক্সি ভাড়া। এতিয়া এই যে এটা প্ৰশ্ন দিছে প্ৰশ্নটো আমি এতিয়া বুজি ল'ব চেষ্টা কৰিম আৰু এইটো সমান্তৰ প্ৰগতি হয় নে নহয়, যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয় তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। এতিয়া আমি প্ৰথমে লিখি লৈছোঁ যে সমান্তৰ প্ৰগতি এক নম্বৰ কুৱেশ্যনটো দিয়া আছে যে প্ৰথম যিটো কিলোমিটাৰৰ ভাড়া কিমান হ'ব 15 টকা। তাৰমানে মই লিখি লওঁ যে প্ৰথম 1 কিলোমিটাৰৰ ভাড়া কিমান আছে, 1 কিলোমিটাৰৰ ভাড়া কিমান টকা লৈছে 15 টকা। ঠিক আছে 15 টকা। ঠিক আছে তাৰপিছত অতিৰিক্ত যিমান কিলোমিটাৰ যাম 2 কিলোমিটাৰ হ'লে 2 মিটাৰৰ যেতিয়া ভাড়া ল'ব প্ৰথম কিলোমিটাৰটো 15 টকা লৈছিলে আকৌ অতিৰিক্ত যিমান যাম অতিৰিক্ত কিমান হৈছে 1 কিলোমিটাৰ। তেনেহ'লে কিমান হ'ব এই দুটা যোগ কৰি ল'ব 15 আৰু 8 যোগ কৰিলে কিমান হ'ব 30 টকা। ঠিক আছে এনেকৈ আমি 3 কিলোমিটাৰ গ'লে কিমান হ'ব 15 লগত অতিৰিক্ত কি কৰিছে 2 কিলোমিটাৰ মানে 2 বাৰ 8 টকা দিব লাগিব মানে যোগ কৰিলে কিমান হ'ব 31 টকা। 4 কিলোমিটাৰ গ'লে সেম কি হ'ব ভাড়াটো কি হ'ব প্ৰথম ভাড়াটো হ'ব 15 টকা আৰু 4 কিলোমিটাৰ মানে 3 বাৰ অতিৰিক্ত আৰু 1 কিলোমিটাৰকৈ 3 বাৰ গৈছোঁ গতিকে যোগ কৰিলে কিমান হ'ব 39 টকা। গতিকে এইভাৱে যিমান কিলোমিটাৰ যাম আমাৰ সেইভাৱে মানে ভাড়াটো গৈ থাকিব। মানে 1 কিলোমিটাৰ যে প্ৰথম কিলোমিটাৰটো অকল 15 টকা ল'ব তাৰপিছত আমি যিমান কিলোমিটাৰ যাম সেই কিলোমিটাৰ হিচাপত আমি 8কৈ যোগ কৰি যাই থাকিব লাগিব। ঠিক আছে তো গতিকে আমি ইয়াতে লিখি দিব পাৰোঁ যে এতেকে 15, 23, 31, 39 ... এই সংখ্যাটো কি হৈছে এটা AP গঠন কৰিছে। AP মানে সমান্তৰ প্ৰগতি গঠন কৰিব, গঠন কৰে। ঠিক আছে আচ্ছা যে গঠন যে কৰে কিয় কৰে এটা কাৰণটো দিব দিছে। সেই কাৰণটো আমি এতিয়া দিম যে প্ৰত্যেক পদৰ কি হ'ল সৈতে যদি 8 যোগ কৰি থাকোঁ কি হৈছে সৈতে যদি 8 যোগ কৰি থাকোঁ হয় নাই 8 কৈ যদি যোগ কৰি থাকোঁ যোগ কৰিলে আমি কিমান পাম যোগ কৰি যদি যাই থাকোঁ তেনেহ'লে আমি যিমান দূৰ যাম কি থাকাম যিটো অন্তিমৰ যিটো পদটো পায়ে থাকিম কি 8 যোগ কৰি গৈ পালে কৰিলে আমি দ্বিতীয় পদটো পাম, দ্বিতীয় পদটো পাম। ঠিক আছে দ্বিতীয় পদটো আমি পাম। ঠিক আছে তো এইভাৱে মানে আমি যদি প্ৰথম পদৰ লগত যদি দ্বিতীয় পদটো যোগ কৰোঁ আকৌ দ্বিতীয় পদৰ লগত যদি দ্বিতীয় পদ যিটো প্ৰথম পদৰ লগত যোগ হৈয়ে আছে এতিয়া আকৌ এইটো দুটা যোগ কৰাৰ পিছত 15 লগত যেতিয়া 8 যোগ কৰিলে 23 পালোঁ আকৌ ইয়াৰ লগত 8 যোগ কৰোঁ এইটো পাম আকৌ এইটো ইয়াৰ লগত 8 যোগ কৰি ইমান পাম মানে কি প্ৰত্যেকটা পদৰ মাজত যিটো ডিফাৰেঞ্চ যিটো দুটাৰ মাজত দূৰত্বটো কিমান আছে 8 টকাকৈ আছে গতিকে এটা সমানভাৱে কি হৈছে বাঢ়ি গৈ আছে। তো যদি কোনো এটা সংখ্যা যদি সমানভাৱে বাঢ়ি গৈ থাকে বা সমানভাৱে কমি গৈ থাকে তাক আমি সমান্তৰ প্ৰগতিত থকা বুলি কওঁ। ঠিক আছে তো এই প্ৰথম কুৱেশ্যনটো এইটো সমান্তৰ প্ৰগতিত আছে। তো দ্বিতীয় কুৱেশ্যনটো ইয়াৰ 1 নম্বৰত দ্বিতীয় ছেকেণ্ড পাৰ্টটো আমি কৰিম। এতিয়া দিয়া আছে এটা গেছৰ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প
এটাত এবাৰ চিলিণ্ডাৰত থকা বায়ুত 1/4 অংশ নিষ্কাশন কৰিলে সেই চিলিণ্ডাৰটো প্ৰতিবাৰ নিষ্কাশন পিছত ৰৈ যোৱা বায়ু পৰিমাণ মানে এটা চিলিণ্ডাৰত বায়ু আছে মানে গেছ আছে গেছখিনি 4/1 অংশ প্ৰথমে ওলালে আকৌ যিমানখিনি আছে তাৰ পৰা আকৌ 4/1 অংশ আকৌ যিমান থাকিব তাৰ পৰা আকৌ 4/1 অংশ মানে অৰ্থাৎ প্ৰথমে যিখিনি ফুল আছিল তাৰ পৰা 4/1 অংশ ওলালে তাৰপিছত এই যে আকৌ যে 3 অংশ যে থাকি গ'ল তাৰ পৰা আকৌ কি কৰিলে 4/1 অংশ কমালে আকৌ যে লাষ্টত যে থাকি গ'ল তাৰ পৰা আকৌ 4/1 অংশ মানে এইভাৱে 4/1 অংশ যদি কমাই থাকো তেনেহ'লে এইটো এটা এপি গঠন কৰিব নে নকৰে তাক আমাক ল'ব দিছে তো আমি লিখি লওঁ এতিয়া চোৱা আমি লিখিছোঁ যে ধৰা হ'ল আৰম্ভণিতে থকা গেছৰ আয়তন কিমান ভি বুলি ধৰি লৈছে তো প্ৰথম যেতিয়া নিষ্কাশন কৰিম পিছত কি হৈছে ৰৈ যোৱা সময় থাকবে ভিৰ পৰা v/4 মানে কি যে এই যিমানখিনি আছে তাৰ পিছত 4/1 অংশ বিয়োগ কৰিব লাগিব ঠিক আছে দ্বিতীয়বাৰ আকৌ এনেকৈ নিষ্কাশন কৰিলে কি হ'ব এই ইয়াৰ পৰা যে 4/1 অংশ বিয়োগ কৰাৰ পিছত থাকি গ'ল কিমান যিমানখিনি ভলিউম আছে তাৰ 3 ভাগ থাকি গ'ল না 4/1 3 ভাগ থাকি গ'ল তাৰ পৰা আকৌ বিয়োগ কৰিব লাগে ঠিক আছে তেনেহ'লে মাইনাছ কৰিব লাগিব 3/4 আকৌ 4/1 অংশ ঠিক আছে এইভাবে মাইনাছ কৰি দিম আকৌ চোৱা এইভাবে যেতিয়া আমি মাইনাছ কৰি গৈ থাকিম তোমালোকে এইটো মই এটা ক্যালকুলেশন কৰি দেখাই আছো যে কি হ'ব প্ৰথমবাৰ থাকিব ভি তাৰপিছত থাকিব v/3v/4 তাৰপিছত 3v²/4 মানে এক অৰ্থত কি এই অংশটো কি আছে কমি গৈ আছে কিন্তু এটা সমান আকাৰে কমি গৈছে মানে 1/4 কৈ কমি গৈছে নে তেনেহ'লে যদি এনেকৈ যদি 1/4 কমি যায় তেতিয়াহ'লে এপিটো গঠন কি কৰিব নকৰে কেনেকৈ কৰিব চোৱাচোন প্ৰথমে তুমি যে ভাবি লোৱাচোন তোমাৰ যদি এতিয়া কোনোবাই যদি কয় যে এক্সাম্পল হিচাপে ধৰি লোৱা যে 1 কেজি চেনিত তুমি প্ৰথমে 4/1 অংশ খাই দিয়া বা পানীত মিহলাই দিয়া তেনেহ'লে কি তাতে কি গ'ল 4/1 অংশ গ'লে কি হ'ব 250 গ্ৰাম ঠিক আছে 250 গ্ৰাম গ'ল নেক্সট আকৌ সেই যে 250 গ্ৰাম যদি আমি পানীত মিহলাই দিওঁ থাকিল কিমান আমাৰ 750 গ্ৰাম থাকি গ'ল এতিয়া 750 গ্ৰামৰ পৰা যদি আকৌ আমাক যদি কয় 4/1 অংশ তুমি আকৌ পানীত মিহলাই দিয়া তেনেহ'লে কি আকৌ কি আমি 250 গ্ৰাম তাৰপৰা পামনে নাপাওঁ নহয় কাৰণ 750 যদি আমি 4 ভাগ কৰোঁ তাহলে কিমান হ'ব সেইটো ক্যালকুলেশন কৰিব গ'লে তোমালোকে চোৱা যেনকে যদি আমি এটা ক্যালকুলেশন কৰোঁ যে 750 গ্ৰামৰ যদি 4 দি ভাগ কৰোঁ 4 দি কেইবাৰ গ'ল একবাৰ গতিকে 4 ইয়াতে 3 নামিল ইয়াতে 5 নামিল 4 দি কেইবাৰ যায় 25 ভিতৰত 4 9 গুণ 36 হৈ যায় 8 বাৰ দিয়ে 4 8 গুণ 32 থাকি গ'ল 2 এর তলত 3 নামি গ'ল 0 টো নমাজে 3 4 7 গুণ 28 তেনেহ'লে দেখা সামথিং হ'ব ইয়াতকৈ অলপমান বেছি হ'ব ঠিক আছে 187 গ্ৰাম তাতকৈ অলপমান বেছি হ'ব প্ৰায় ঠিক আছে তাতকৈ অলপমান বেছি হ'ব তেনেহ'লে ধৰা প্ৰথমবাৰ দিলেও 250 গ্ৰাম কমিল এতিয়া আকৌ 187 গ্ৰাম মানে মিহাব পাৰিম নেক্সট বাৰটো আৰু কমিব নেক্সট আৰু কমাইছে আৰু কমকৈ মিহাব পাৰিম অৰ্থাৎ কি আমি একে সমান পৰিমাণে আমি পানীত চেনিখিনি মিক্স কৰিব পৰা নাই সেইমতে আমি একে সমানে যিটো নিষ্কাশন কৰি আছোঁ যে একে সমান ওলাব পৰা নাই প্ৰথমবাৰ যিমান বেছিকৈ ওলাইছে তাৰপিছত অলপমান কমকৈ ওলাব তাৰপিছত আৰু অলপমান কমকৈ ওলাব কিন্তু আমাৰ অৰ্থটো 4/1 অংশই ওলাই আছোঁ কিন্তু আমাৰ যিটো ভলিউমটো কম পৰিমাণকৈ গ'ল লাষ্টত যাই পেলাই একেবাৰে কম পৰিমাণ ওলাব যদি প্ৰথমে যিখিনি ভলিউম ওলাইছোঁ তাৰ পৰা একেবাৰে লাষ্টটোৰ লগত একেবাৰে নিমিলে ঠিক আছে সেইকাৰণে এইটো এটা সমান্তৰ প্ৰগতি গঠন নকৰে ঠিক আছে গাইজ নেক্সট কুৱেশ্যনটো মই কৰিম ইয়াৰ পিছত 1 নম্বৰৰ তৃতীয় ভাগ ইয়াতে কি হৈছে এটা কুঁৱা খন্দোতে প্ৰথম মিটাৰত খৰচ হ'ল 150 টকা তাৰপিছত প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পিছত কুঁৱা মানে এতিয়া কৈছে কুৱেশ্যনটো খন্দা খৰচটো ওলাব লাগে অৰ্থাৎ প্ৰথমবাৰ যদি কুঁৱাটো খন্দোতে আমাৰ যদি টকাটো খৰচ যায় ধৰা কিমান কৈছে 150 টকা ঠিক আছে মই ইয়াতে লিখি দিলোঁ যে প্ৰথমবাৰ খন্দোতে কিমান কয় 150 টকা গ'ল পিছৰ বাৰ কিমান 50 টকাকৈ লাগে আকৌ যে আৰু 1 মিটাৰ খন্দো তেনেহ'লে আকৌ 50 বাৰ আৰু 1 মিটাৰ খুন্দিলে আকৌ 50 বাৰ মানে কিমানকৈ বাঢ়ি আছে 50কৈ বাঢ়ি আছে ঠিক আছে তো এইটো এটা সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে তাক আমি এতিয়া প্ৰমাণ কৰিব লাগে এইটো দেখা দেখি আমি দেখা পাইছোঁ যে সমান দূৰত্বত হেৰি হৈ আছে সমানে বাঢ়ি গৈ আছে তেনেহ'লে এইটো সমান্তৰ প্ৰগতি গঠন কৰিব তেতিয়া লিখিব লাগিব কেনেকৈ মই তেতিয়া দেখাই দি আছোঁ তোমালোকে চোৱা লিখিব লাগিব যে 1 মিটাৰ যেতিয়া আমি খৰচ কৰিম 150 টকা যাব দ্বিতীয় মিটাৰ মানে যেতিয়া 1 মিটাৰটো 150 টকা গ'লে আকৌ দ্বিতীয় মিটাৰ যেতিয়া খৰচ কৰিম 50 টকা বেছিকৈ লাগে 150 টকাৰ লগত 50 টকা যোগ কৰিব কিমান হ'ল 200 টকা 3 মিটাৰ খুন্দাৰ লগে কি হ'ল আগৰ 2 মিটাৰ খুন্দোতেতো 200 টকা গ'লে তাৰ লগত আকৌ 50 মানে কি 150 লগত 2 বাৰ 50 যোগ কৰিলে তেনেকৈ 250 হ'ল 4 মিটাৰ ক'ব গ'লে কি হ'ব 4 মিটাৰ কৰিব গ'লে কি হ'ব অলৰেডি
3 মিটাৰ খুন্দোতে কিমান গ'ল 250 টকা তাৰ লগত 50 যোগ কৰিব মানে কি হ'ব 300 হ'ব এনেকৈ 50 আৰু 150 তিনিবাৰ একবাৰ দুইবাৰ তিনিবাৰ 150 লগত আৰু 3টা 50 যোগ কৰিলে কিমান হ'ব 300 হ'ব মানে এক অৰ্থত ক'ব গ'লে এটা সমান এটা চিৰিয়েল ৱাইজ কি হৈছে বাঢ়ি গৈ আছে তো বাঢ়ি গৈ থাকিলে বা বাঢ়ি কমি গৈ থাকিলে তাক আমি সমান্তৰাল প্ৰগতি থকা বুলি কওঁ এতিয়া চোৱাচোন ইয়াতে লিখি দিছোঁ এতেকে দি 150, 200, 250, এ পি যিটো গঠন কৰিছে ঠিক আছে কিয় গঠন কৰিছে যে প্ৰত্যক্ষ পদৰ সৈতে 50 যোগ কৰিলে পিছৰ পদটো পোৱা যায় মানে প্ৰথম যিটো পদটো আছে এইটো প্ৰথম পদটোত ইয়াৰ পিছত 50 যোগ কৰিলে দ্বিতীয় পদটো পাম আকৌ ইয়াৰ লগত 50 যোগ কৰিলে ইয়াৰ তৃতীয় যিটো পদটো পোৱা যাব ইয়াৰ লগত 50 যোগ কৰিলে তাৰ পিছতটো পাম ইয়াৰ লগত তাৰ লগত আকৌ 50 যোগ কৰিলে তাৰ পিছতটো পাম মানে এটা অৰ্থ ক'ব গ'লে কি গোটেইকেইটাত কি আছে 50-50কৈ যোগ হৈ গৈছে মানে এটা সমানভাৱে বাঢ়ি গৈছে গতিকে সমানভাৱে বাঢ়ি যোৱাৰ কাৰণে ইয়াক সমান্তৰ প্ৰগতি থকা বুলি কোৱা হ'ব ঠিক আছে গাইজ নেক্সট কুৱেশ্যনটো এতিয়া কৰিম 1 নম্বৰ কুৱেশ্যনটো 4 যিটো কি হৈছে একক দশক শতক হাজাৰ 10,000 টকা বছৰেকীয়া যদি 8% মিশ্ৰ সুদত হাৰত জমা কৰিলে সেই একাউণ্টৰ প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ এতিয়া মানে পাৰ্চেণ্ট হিচাপততো বাঢ়িব ন টকাখিনি বাঢ়াৰ পিছত তেখেতৰ প্ৰতি বছৰে টকাটো কিমান বাঢ়িব কিমানকৈ বাঢ়িব তাৰ যিটো পৰিমাণটো বাঢ়িব হয় নাই তেতিয়া এইটো এটা সমান্তৰ প্ৰকৃতি হ'ব নে নহ'ব এতিয়া এজন ব্যক্তিয়ে 10,000 টকা ইণ্টাৰেষ্টত জমা থৈছে কিমান 8%ত ঠিক আছে এতিয়া তেখেতৰ জমা থোৱা টকাটোতো বাঢ়িব ন 8% পৰাতো ইনক্ৰিজ হৈ থাকিব তো কিমানকৈ বাঢ়িব এইটো বাঢ়াটো কি এটা সমান্তৰ প্ৰগতি গঠন কৰিব মানে একে সমানে বাঢ়িব নেকি তাক আমি চাব লাগে ঠিক আছে তো পোনপ্ৰথমে আমি লিখি লওঁ এতিয়া প্ৰথম বছৰত পিছত ধন থাকিব কিমান পি এইটো এটা মিশ্ৰ সুদৰ যিটো ফৰ্মুলা পি ব্ৰেকেট 1 + r/100n এইটো পি মানে প্ৰিন্সিপাল ঠিক আছে কিমান টকা জমা দিলে ঠিক আছে সেইবাবে আমি এতিয়া লিখি দিলোঁ যে 10,000 টকা জমা দিলে প্লাছ 1 + 8 কিমান পাৰ্চেণ্ট ৰেট মানে পাৰ্চেণ্ট 8% তলত 100 থাকিল 1 মানে কিমান মান থকা কিমান ইয়াৰৰ কাৰণে ঠিক আছে তেতিয়া পিছৰ বছৰৰ যেতিয়া ধন থাকিব কিমান থাকিব এতিয়া 10,000 থাকিলে আৰু কি হ'ল ইয়াত ডাবল হ'ব 2 গুণ হ'ব মানে যিমান পাৰ্চেণ্ট আছে তাৰ পাৰ্চেণ্টেজ 2 গুণ হ'ব তৃতীয় বছৰত পাৰ্চেণ্টেজ 3 গুণ হ'ব অৰ্থাৎ কি ইয়াৰ যে প্ৰথমটোত এনেকুৱা থাকিল যে 10,000ৰ লগত 8% থাকিল আকৌ নেক্সটটোৰ লগত 10,000ৰ লগত 8% ডাবল হ'ব ঠিক আছে মানে এইটো দুইবাৰ 8% পাব নেক্সট 3 নম্বৰ সালত এনেকৈ বাঢ়ি যাই যাব অৰ্থাৎ কি এই যে পাৰ্চেণ্টটো তোমালোকে ধ্যান দিয়াচোন প্ৰথম যে তুমি এজন মানুহৰ টকাত যদি সুদত দিয়া মিশ্ৰ সুদত যে কি হ'ব টকাটো মানে সুদৰ পৰা আকৌ সুদ পোৱা যায় তো অৰ্থাৎ প্ৰথম যেতিয়া 10,000 টকা দিলা যদি 8% যদি সুদ দিয়ে তুমি যদি কেলকুলেট কৰা ধৰা তুমি 100 টকাই সুদত লৈছা 10,000টো বাদে দিয়া 1,000 টকা তুমি সুদত লৈছা লওঁতে যদি তোমাৰ যদি 8% বৃদ্ধি হয় বছৰত তেনেহ'লে কিমান হ'ব বছৰৰ শেষত তোমাৰ এই মানুহজনক দিব লাগিব কিমান যদি 100 টকাত 108 টকা ঠিক আছে মানে কি 8% যদি বৃদ্ধি হৈ থাকে এই পাৰ্চেণ্ট হিচাপত যদি যেতিয়া বৃদ্ধি হৈ থাকিব তুমি যদি কেলকুলেট কৰা তোমালোকে চোৱা এতিয়া মই ইয়াতে লিখি দিছোঁ যে 100 টকাত এক বছৰত কিমান 8% সুদত দিছে ঠিক আছে গতিকে 100 টকাত কিমান হ'ব এক বছৰৰ পিছত কিমান হ'ব 108 টকা নেক্সট বছৰত আকৌ এইটো টকাৰ পৰা আকৌ পাৰ্চেণ্ট আহিব ন এইটোতো এই 8 টকাটো হ'লেও আকৌ এই 100ৰ পৰা 100 টকাতো পাৰ্চেণ্ট যেতিয়া 8% লগাম তেতিয়াতো ইয়াৰ লগতো 8 টকা এটা যোগ হ'বই কিন্তু এই 8 টকা যেটা এক্সট্ৰা থাকিল বেছি হ'ল সেই 8 টকাৰতো পাৰ্চেণ্ট এটা সুদ আহিব ন এই সুদটোতো আকৌ বেছি হ'ব না তো নেক্সট টাইমত মানে কি প্ৰথমবাৰ যিটো সুদ আহিব তাতকৈ নেক্সট টাইমত কি সুদটোৰ পৰিমাণ অলপমান বাঢ়ি যাব ঠিক আছে মানে ইকুৱেল নহয় দুটাতে সমান নহয় গতিকে এইটো এটা সমান্তৰ প্ৰগতি গঠন নকৰে তাৰ কাৰণে লিখিছোঁ ঠিক আছে তোমালোকে অলপমান ধ্যান দি বুজি ল'বা কনচেপ্টখিনি তেনেহ'লে বুজি পাবা ঠিক আছে এইবিলাক 1 মাৰ্কীয়া কুৱেশ্যন আহিব পাৰে এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো কৰিম 5.1 য'ত প্ৰথম পদ এ আৰু সাধাৰণ অন্ত ডি বুলি কৈছে কি প্ৰথম পদটো হ'ল এ বুলি ক'ব লাগিব সাধাৰণ অন্তটো ডি ধৰি দিয়া ধৰণৰ তেন্তে প্ৰতিটো এ পিৰ প্ৰথম 4টা পদ লিখা যে আমাক এ আৰু ডি বুলি ধৰি ল'ব লাগিব প্ৰথম পদটো এ আৰু সাধাৰণ অন্তটো ডি তো পোনপ্ৰথমে এতিয়া লিখি লওঁ যে প্ৰথম পদটো কি হ'ব এ আৰু কি কৈছে এটা যে সাধাৰণ অন্তৰ কি ডি বুলি ধৰি ল'ব লাগিব ঠিক আছে তো এইখিনি ধৰি পেলাই এতিয়া আমি ইয়াৰ কুৱেশ্যনখিনি কৰিম তোমালোকে চোৱা ইয়াতে কুৱেশ্যনখিনি দিয়া আছে এইটো 1 নম্বৰ কি আছে এৰ মান কিমান আছে 10 আৰু ডিৰ মান কিমান আছে 10
তো গোটা 10 দিছে ঠিক আছে। তো গতিকে আমি 2 নম্বৰৰ 1টো কৰিব গ'লে প্ৰথমে কি দিছে প্ৰথম যিটো এৰ মান কিমান দিছে 10 আৰু সাধাৰণ অন্তত তুমি ডি বুলি ধৰিব দিছে, ডি ধৰিছোঁ 10 দিয়া আছে ঠিক আছে। তো গতিকে ইয়াৰ পৰা আমি যেতিয়া কেলকুলেশ্যনখিনি কৰিম তোমালোকে চোৱা, মই লিখি লওঁ এতিয়া যে প্ৰথম পদটো হ'ল এ। তো প্ৰথম পদটো কি এ, যিটো কিমান 10। তো দ্বিতীয় পদটোৰ কাৰণে ওলাব লাগিব ন। দ্বিতীয় পদটো কি হ'ব, দ্বিতীয় পদ এৰ লগত ডি প্লাছ হ'ব। তো গতিকে এ হ'ল 10 আৰু ডি মানে হ'ল 10, দ্বিতীয় পদটো কিমান হ'ল 20। বুজিছানে কিয় কাৰণে হ'ল, কাৰণ ডিৰ মান তোমাৰ কি লৈছোঁ 10 বুলি লৈছোঁ ঠিক আছে। এতিয়া তৃতীয় পদটোনো কি হ'ব, ধ্যান দিয়াচোন, পাৰিবানে? তৃতীয় পদটো হ'ব এৰ লগত ডি কেইবাৰ পূৰণ কৰিব, যোগ কৰিব লাগিব 2 বাৰ মানে 2 দি ইনটু কৰি দিলোঁ ঠিক আছে। অৰ্থাৎ কি 10 এবাৰ আছিল আৰু ডি কেইটা 2টা ঠিক আছে, 1 প্লাছ 1। তুমি এনেকৈ লিখিব পাৰা, কিমান হ'ব 30। আৰু নহ'লে এইটো ফৰ্মুলা ইউজ কৰিলে হ'ব এৰ মান কিমান আছে 10 প্লাছ 2 ইনটু ডি মান কিমান 10, তথাপি চাব 30 হ'ব। এইটো 10 থাকিল আৰু 2 10 গুণ 20 আৰু 10 কিবা যোগ কৰিলে কিমান 30 হ'ব ঠিক আছে। তোমালোকে এইটোও বুজিবা, এইটো বুজা, এটা বুজিলে হ'ল ঠিক আছে। এই দুটাৰ ভিতৰত এটা অৰ বুলি লিখি দিছোঁ ঠিক আছে, দুটাৰ ভিতৰত এটা কৰিলে হ'ল। তেতিয়া তৃতীয় হ'ল। চতুৰ্থ পদটো চা, যদি আমি চতুৰ্থ পদটোতে ওলাব যাওঁ, বুজি পাইছানে কেনেকৈ ওলাব আছোঁ? চতুৰ্থ পদটো ওলাব গ'লে এৰ লগত 3D ঠিক আছে, এৰ লগত 3D যোগ কৰিব লাগিব। মানে এৰ মান কিমান 10, 3 ইনটু ডিৰ মান কিমান 10। তো এতিয়া যদি আমি এইখিনি ওলাব যাওঁ 10 to 10 থাকিল আৰু 3 ইনটু 10 কিমান হ'ব 30, 3 ইনটু 10 30 কিমান হ'ল 40, মানে চতুৰ্থ পদটো হ'ল 40। এনেকৈ যদি পঞ্চমটো ওলাব যাওঁ একে কথা, যদি পঞ্চম পদটো ওলাব যাওঁ কি হ'ব এৰ লগত 4D। এটা কথা ধ্যান দিবা যে এই মানটো 10 দিলোঁ আৰু 4 ইনটু ডিৰ মান হ'ল 10, তেনেহ'লে কি হ'ব এৰ মানটো 10 থাকিল প্লাছ 4 ইনটু 10 কিমান হ'ল 40, কিমান হ'ল 50। এটা কথা ধ্যান দিবা যে যিমানকেইটা পদ ওলাবা পদটোৰ লগত সদায় ধৰা আমি যদি কৈছোঁ যে 10 নম্বৰ পদ ঠিক আছে, 10 নম্বৰ যেতিয়া আমি পদটো ওলাব যাম তেতিয়াহ'লে কি কৰিম, সদায় এ প্লাছ 9D লিখিম। এটা সংখ্যা এই পদৰ পৰা এটা বিয়োগ কৰি এনেকৈ ডি লিখি দিম লগত ঠিক আছে। মানে 10 নম্বৰ পদ হ'লে এ প্লাছ 9D লিখিম। যদি মই কওঁ যে নাই মোৰ ইয়াত আছে 968 নম্বৰ পদটো ওলাব লাগে, তো গতিকে এইটো পদটো ওলাব যাওঁতে আমি কি কৰিম, ইয়াৰ পৰা এক বিয়োগ কৰি দিম, এ লিখিম প্ৰথম, তো প্লাছ দি পেলাই ইয়াৰ পৰা এটা বিয়োগ কৰি দিম, কিমান হ'ব 967D। এইটো পদটো ওলাই দিলে আমাৰ এই পদটোৰ মানটো ওলাই যাব ঠিক আছে। এইভাবে তোমালোকে ওলাব লাগিব। এতিয়া ইয়াতে গম পালা, প্ৰথমে এইগিলা পদখিনি আমি ওলালোঁ। অলপমান মোৰ লিখনটো অলপমান হেৰি হৈছে, লেতেৰা হৈছে, তোমালোকে অলপ সুন্দৰকৈ লিখিবা ঠিক আছে। এতিয়া তোমালোকে লাষ্টত লিখি দিবা এতেকে দি যে এতেকে এ পিৰ প্ৰথম 4টা পদ ক্ৰমে এ পিৰ প্ৰথম 4টা পদ ক্ৰমে কি আছে, প্ৰথমটো হ'ল 10, নেক্সট টু 20, 30, 40, 50 ডট 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 এনেকৈ 10-10কৈ বাঢ়ি গৈ থাকিব ঠিক আছে গাইজ। তো এইটো 2 নম্বৰৰ প্ৰথম কুৱেশ্যনটো কৰা হ'ল। এতিয়া 2 নম্বৰৰ ছেকেণ্ডটো কৰিম। তোমালোকে অলপ ভালকৈ বুজি ল'বা, এইবিলাক কুৱেশ্যনবিলাক ইমান এটা হাৰ্ড নহয়, জাষ্ট কি কনচেপ্টখিনি থাকিব লাগে যে এ পিটো কেনেকৈ গঠন কৰি আছে, কিভাৱে হৈ আছে, এইখিনি জানিলে তোমালোকে পাৰিবা। তো এতিয়া আমি ছেকেণ্ড পাৰ্টটো কৰিম যে ইয়াতে কি দি আছে আমাৰ কিতাপত চাই লওঁ যে আমাৰ মানটো কি দি আছে। ইয়াতে চোৱাচোন ছেকেণ্ড পাৰ্টটোৰ কাৰণে কি দি আছে, এৰ মান -2 আৰু ডিৰ মান 0। তো এৰ মানটো -2 পাতি দিম, এৰ মানটো -2 আৰু ডিৰ মান কিমান 0 দিয়া আছে ঠিক আছে। এইখিনি পাতাৰ পিছত আমি এতিয়া মানখিনি প্ৰথম পদটো লিখি ল'ম যে প্ৰথম পদ কি হ'ব, প্ৰথম পদটো কি হ'ব এইটো কিমান হ'ল -2 ঠিক আছে। এতিয়া দ্বিতীয় পদ ঠিক আছে, দ্বিতীয় পদটো ওলাব লাগে। দ্বিতীয় পদটো কি হ'ব এ প্লাছ ডি, এইটো হ'ল আৰ্হি ঠিক আছে সমান্তৰাল প্ৰগতিৰ। তো এৰ মান কিমান -2 প্লাছ ডি মান কিমান 0, তো 0ৰ লগত -2 যোগ কৰিলে কিমান -2য়ে থাকিব। এই তৃতীয় পদটো চোৱাচোন একে হ'ব ন, এ প্লাছ 2D। চোৱাচোন এতিয়া -2 হ'ল এৰ মান প্লাছ 2 ইনটু ডি মান কিমান 0, তেনেহ'লে যদি আমি -2 প্লাছ 2 লগত যদি 0ৰ লগত পূৰণ কৰোঁ কি হ'ব 0য়ে হ'ব, অৰ্থাৎ কি -2য়ে থাকিল। এতিয়া চতুৰ্থ পদটো হ'লে একে কথা, তুমি অলপমান বুজি ল'লে হ'ল বস্তুখিনি কেনেকৈ হৈ আছে। চতুৰ্থ পদটো কি হ'ব এ প্লাছ 3D ঠিক আছে।
তো এর মান কিমান আছে -2 প্লাস 3 ইন্টু ডিৰ মান কিমান 0 গতিকে -2 তো -2 থাকে প্লাস 3 ইন্টু 0 0 হ'ব তো অর্থাৎ কিমান হ'ল -2 থাকে দেখা পালো যে যিমানকেইটা পদে ওলাম গোটেইকেইটা পদতে কি হ'ব -2 হৈছে কাৰণ ডিৰ মানটো যে 0 এতিয়া আমি লিখি দিম যে এতেকে AP2ৰ প্ৰথম চাৰিটা পদ কি হ'ব গোটেইখিনি মানে -2 হ'ব সেইখিনি লিখি দিলোঁ -2 ডট 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 এনেকৈ যাই থাকিব যিমানকেইটা পদ ওলাবা গোটেইকেইটা -2 ওলাব বুজি পাইছানে নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰৰ ইয়াতে চোৱা 2 নম্বৰৰ থাৰ্ড পাৰ্টত কি দিয়া আছে এৰ মান 4 ডিৰ মান -3 তো এর মান 4 আৰু ডিৰ মান -3 পাতি পেলাই এর মান 4 ডিৰ মান -3 বাস এতিয়া প্ৰথম পদটো লিখি লোৱা যে প্ৰথম পদ কি হ'ব এ তো গতিকে এর মান কিমান 4 এটু হ'ল প্ৰথম পদ এতিয়া মই বাৰে লিখি দ্বিতীয় লিখিলোঁ ঠিক আছে দ্বিতীয় পদ শর্ট ফর্মত লিখি দিলোঁ অলপমান যে এ প্লাস ডি হ'ব তো এর মান কিমান আছে 4 আৰু ডিৰ মান কিমান আছে -3 তো এর মান এর মান 4 ডিৰ মান -3 তেনেহ'লে 4 পৰা 3 গ'লে কিমান থাকিব 4 পৰা 3 গ'লে থাকিব 1 ঠিক আছে এই যে আকৌ তৃতীয় পদটো ওলাব গ'লে চোৱাচোন তৃতীয় পদটোৰ কাৰণে কি কৰিব লাগিব a প্লাস 2d এর মান কিমান 4 প্লাস 2 ইন্টু ডিৰ মান কিমান -3 তেনে কিমান থাকিল এইফালে 4 থাকিল প্লাস আছে মাইনাস হ'ল 2 3 গুণে 6 হ'ল কিমান হ'ল -2 থাকিল দেখা পাইছানে এটা কিমান হ'ল -2 নেক্সট চোৱাচোন ইয়াতে মই ইফালে সাইডত লিখি দিওঁ যে এতিয়া চতুৰ্থ পদ ঠিক আছে চতুৰ্থ মানে ফোর্থ পদটো যেতিয়া ওলাব যাম ঠিক আছে তাহলে a প্লাস কি লিখিব লাগিব 3d কাৰণ মই কৈছোঁ যিমানকেইটা পদ ওলাব লাগে a প্লাস দি ফালে 1 বিয়োগ কৰি লিখি দিলে হ'ল এতিয়া 4 নম্বৰ পদটোৰ কাৰণে 1 বিয়োগ কৰি লিখিছোঁ 3d ঠিক আছে 4 থাকিল এর মান প্লাস 3 ইন্টু ডির মান কিমান -3 ঠিক আছে তো এইটো 4 লিখি প্লাস মাইনাস কি হ'ল মাইনাস হ'ল 3 3 গুণ কিমান হ'ল 9 তেনেহ'লে 5 এই 4 আছে ধনাত্মক আৰু 9 আছে ঋণাত্মক তো সংখ্যাটো ডাঙৰ তাৰ মাইনাস চিন থাকিব তেনেহ'লে কিমান থাকিল 5 ঠিক আছে এইটো পালা তেনেহ'লে কি পালা দেখা পাইছানে 4টা পদে ওলাইছে 4টা পদে ওলাইছে ঠিক আছে এটা লিখি দিবা এটাকে দি পালে যে AP2ৰ 4টা প্ৰথম পদ হ'ল AP2ৰ 4টা প্ৰথম পদ হ'ল প্ৰথম পদগিলা কি হ'ব 1 এই আর আগত এটা 4 আছিল না 4 প্ৰথম পৰা a to 4 দিছিলোঁ 4, 1, -2 পালোঁ এটা আৰু -5 পালোঁ এটা ঠিক আছে ডট এনেকৈ দিলে হ'ল মানে এইভাবে বাঢ়ি গৈ থাকিব ঠিক আছে প্ৰথমটো হ'ল 4 এইটো 4 পালোঁ নেক্সটটো 1 পালোঁ নেক্সটটো -2 পালোঁ নেক্সটটো -5 পালোঁ সেইখিনি মই এতিয়া লিখি দিছোঁ ঠিক আছে তো এইভাবে আমি এতিয়া 2 নম্বৰ কুৱেশ্যনৰ 4 নম্বৰ পাৰ্টটো কৰিম এটা কিতাপৰ পৰা চাই লওক কুৱেশ্যনটোত কি এৰ মান আৰু ডিৰ মানটো কি দিয়া আছে তোমালোকে ধৰিব পাৰিছানে অলপমান চেষ্টা কৰি ধৰিব পাৰিলে একেবাৰে সহজ ঠিক আছে এতিয়া 4 নম্বৰ পাৰ্টটো কি দিয়া আছে এৰ মান দিয়া আছে -1 আৰু ডিৰ মান দিছে হাফ তো এইখিনি আমি ইউজ কৰি এতিয়া আমি আকৌ AP2 গঠন কৰিম এতিয়া আমি লিখি দিছোঁ এৰ মান -1 ডিৰ মান হাফ তো প্ৰথম পদ ঠিক আছে প্ৰথম পদ মানে কি হ'ব a এর মান কিমান -1 এটো হৈ গ'ল দ্বিতীয় পদ মানে কি হ'ব a প্লাস d তো এর মান কিমান আছে -1 প্লাস ডিৰ মান কিমান আছে হাফ তো ইয়াতে চোৱা যেতিয়া এনেকুৱা এটা সংখ্যা পাবা যেতিয়া এটা হাফ আছে তেনেহ'লে কি কৰিবা তাতে তুমি ধ্যান দিবা যে এইটো গোটেইখিনি এটা সংখ্যা যে এটা ধৰা আপেল আছে তাৰ পৰা আমি আধা লৈ ল'লোঁ তুমি আৰু আধা থাকিব না নাই -হাফ ঠিক আছে প্লাস হাফ আৰু -হাফৰ লগত যেতিয়া ক্যালকুলেশন কৰিবা তুমি এইখিনি ধৰি লোৱাচোন এইটো মানে আধা এইটো মানে সম্পূৰ্ণকৈ এক আছে এটা আপেল আছে এইটো আধা আপেল ভাল আছিল ঠিক আছে এজন মানুহে মানে এইটো যদি ক্যালকুলেশন কৰা আৰু যদি কৰা যে মই হেৰি কৰিম ইয়াৰ পৰা এনেকৈ বুজি পোৱা নাই তেনেহ'লে মই অলপমান লং প্ৰচেছ কৰিম লহগু লৈ লোৱা তলত 1 আছে এটা 2 লৈ লোৱা লহগু এই 2টোৰ ভিতৰত একেবাৰে 2বাৰ যায় 2 যে এইটোৰ পূৰণ কৰিলে কি হ'ব 2 গুণ 2 প্লাস 3 মাজত থাকিল 2 ভিতৰত 2 এইটো কেইবাৰ যায় একবাৰ যায় তো 2 একবাৰ যদি একেৰে পূৰণ কৰিলে একেৰে কিমান হ'ব একে হ'ব লহগু ল'লে কিমান হ'ব 2 হৈ গ'ল আৰু এইটো -2 আৰু 1 -1 থাকিব তো এইখিনি যদি বুজি এনকে যদি বুজি এনকে বুজি লোৱা আৰু যদি ডাইৰেক্ট কৰিব ডাইৰেক্ট কৰি দিলে হ'ল সময়ৰ নাটনি নকৰিবা আৰু এক্সামত সোনকালে কৰিব লাগিব তো
তৃতীয় পদটো তোমাৰ অলপমান শৰ্টকাট কৰিব লাগে, ঠিক আছে। তৃতীয় পদটো কি আছে, -1 আছে ইনটু কি আছে 2d। তো -1 পাতিলা ইনটু 2 ইনটু d মান কিমান আছে, হাফ। তো গতিকে এনেকুৱা যেতিয়া সংখ্যা থাকিব তেতিয়াহ'লে কি কৰিবা তুমি, এই সংখ্যাটো ডাইৰেক্ট তুমি কেনচেল আউট কৰিব পাৰিবা। মই এতিয়া মাইনাছ ইনটু 2 ইনটু হাফ, এই তলে হৰে আৰু লবে থকা সংখ্যাটো কাটি কৰি দিলোঁ, কিমান থাকিল এতিয়া -1 ইনটু 1। চাওকচোন -1 আৰু ইনটু 1 যেতিয়া কৰিবা, এই যে সৰি ইয়াতে যে প্লাছ হ'ব ন, এতিয়া প্লাছ হ'ব সৰি মিষ্টেক হৈ গৈছে। তো এতিয়া প্লাছ হোৱাৰ লগে লগে কি হ'ব, প্লাছ এই -1 আৰু +1 কিমান থাকিব, 0, হয়নে নাই। তৃতীয় পদটো মই চিনটো দিওঁতে ভুল হৈ গৈছিল। চতুৰ্থ পদটোৰ কাৰণে চোৱা, চতুৰ্থ পদৰ কাৰণে চোৱা কি হ'ব, a + 3d, এই প্লাছটো দিয়া নাছিলে তো আগত কুৱেশ্যন সেইখিনি ৰং হৈছিল। এৰ মান কিমান আছে, এৰ মানটো কিমান আছে -1 প্লাছ 3 ইনটু d মান কিমান আছে, হাফ, ঠিক আছে। এতিয়া ইয়াতে -1 লিখিলা প্লাছ, এতিয়া ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব, ওপৰৰ পৰা 3/2 হ'ব। তো ইয়াতে এতিয়া লহাগু ল'লে 2 থাকিল, আৰু এইটো 2 এটা 1 আছে, তো 2 কিমান যাব, 2বাৰ যাব 1টো, ঠিক আছে। তো 2ৰে পূৰণ কৰিলে 1 2 2 প্লাছ একবাৰে যাব, তো 3 থাকিল, ঠিক আছে। লহাগু ল'লোঁ, ইয়াতে 2 থাকিল, ইয়াতে কিমান থাকিব 1/2, ঠিক আছে। বুজি পাইছে না কিভাবে হৈ আছে, লহাগু লৈছোঁ দেই। এতিয়া ইয়াতে লিখি দিলে হ'ল এতেকে দি যে AP2 প্ৰথম চাৰিটা পদ কি হ'ব, প্ৰথম এটা পদ তুমি কি পালা সেইখিনি ইয়াৰ পৰা চাই লিখাচোন। প্ৰথম পদটো হ'ল -1, তো লিখিলোঁ -1, কমা। দ্বিতীয় পদটো কি পালোঁ, -1/2। তৃতীয় পদটো কি পালোঁ, 0। চতুৰ্থ পদটো কি পালোঁ, 1/2। তো এইভাবে দি দিলে হ'ল, ঠিক আছে। সৰি ইয়াতে অহা নাই কেমেৰাত, মই এইখিনি ইয়াৰ পৰা চাই এই 4টা পদ যে, এটা পদ, 2টা পদ, 3টা পদ, 4টা পদ, এই 4টা পদ ইয়াতে আমি লিখি দিলোঁ, ঠিক আছে। এইটো আমি সমান্তৰাল পদ্ধতি গঠন কৰে। ইয়াৰ 2 নম্বৰ কুৱেশ্যনৰ লাষ্ট পাৰ্টটো এটা আছে 4, সেইটো আমি এতিয়া কৰিম। এতিয়া চোৱা 2ৰ 5 নম্বৰ ভাগটো কি আছে, এর মান -1.25, ডিৰ মান দি আছে -0.25। এতিয়া এইখিনি পাতি ফালে আমি এতিয়া এনসাৰটো কৰিম। এতিয়া চোৱা পোনপ্ৰথমে এতিয়া মই ঠাইখিনি মিলাই লওঁ। এতিয়া প্ৰথমে 2 নম্বৰৰ 5, ঠিক আছে। এর মান কিমান দি আছে, এর মান দি আছে তোমাৰ -1.25, আৰু ডিৰ মান কিমান দি আছে 0.25। চিন এটা কিন্তু চিনটো কিন্তু মাইনাছে হ'ব দেই, এইটো মাইনাছ চিন আছে, অ'কে। এতিয়া প্ৰথম পদৰ কাৰণে কি কৰিব লাগিব, যে প্ৰথম পদ এর মান কিমান আছে -1.25, এইটোৱে হ'ব। এতিয়া দ্বিতীয় পদৰ কাৰণে কি হ'ব, দ্বিতীয় পদৰ কাৰণে কি হ'ব, a + d। তো গতিকে এর মান কিমান আছে -1.25 প্লাছ ডিৰ মান কিমান আছে, ডিৰ মান হ'ল এইখিনি যে -0.25। এতিয়া -1.25 লিখিলোঁ, প্লাছ মাইনাছে কিবা -0.25। এতিয়া এইখিনি কি কৰিব লাগে, দুটা মাইনাছ আছে মানে যোগ হৈ যাব, দুটা ধাৰত আছে। 1.25 লিখি দিলোঁ, আৰু তলত দশমিক দি পেলাই 25, এইটো মাইনাছ আছে, দুটা যোগ কৰি দিব লাগে। 5 আছে কিমান, 10, 7 গ'ল 1, 2 2 4, 1 5। এতিয়া একবাৰ দিলে হ'ল, কিমান হ'ল এতিয়া আনচাৰটো -1.50, ঠিক আছে। এইটো হ'ল দ্বিতীয় পদটো হ'ল, বুজি পাইছানে। এতিয়া তৃতীয় পদটো ওলাম। তৃতীয় পদৰ কাৰণে কি হ'ব, a + 2d। তো অৰ্থাৎ তৃতীয় পদৰ কাৰণে কি হ'ব, -1.25 হ'ল এৰ মান, আৰু তৃতীয় পদ মানে 2 ইনটু হ'ব -0.25ৰ লগত। তো গতিকে এইটো -1.25 হৈ গ'ল, আৰু প্লাছ মাইনাছ মাইনাছ হৈ গ'ল, এইটো 2 গুণ কৰিব লাগিব, মানে 0.25ক 2 গুণ, 2ৰে পূৰণ কৰিব লাগিব। 2 5 গুণ 10, 10 0 থাকিলে 1, 2 গুণ 4, 1 5, দশমিক 2 0 গুণ 0, কিমান হ'ল পালোঁ আমি 0.50। তো দুটা দেখোন মাইনাছে মাইনাছে পালোঁ, তেনেহ'লে আকৌ এই মাইনাছ মাইনাছে সংখ্যা থাকিলে মানে ধাৰত আছে, তো দুটা যোগ কৰিব লাগিব। তো ইয়াতে যোগ কৰি দিলে হ'ল, ঠিক আছে। কিমান হ'ব, 5 0 যোগ কৰিলে 5 থাকিব, 2 আৰু 5 কিমান 7 হয়, দশমিক 1 আৰু 1 থাকিব, ঠিক আছে। মাইনাছ চিন থাকিলে কিমান হ'ল -1.75, ঠিক আছে। এইভাবে এতিয়া চতুৰ্থটো যদি 4 নম্বৰটো উঠাওঁ, 4th 4 নম্বৰটো পদটো যেতিয়া আমি ওলাম, তো a + 3d হ'ব, ঠিক আছে। তো এর মান কিমান আছে -1.25 প্লাছ 3 ইনটু ডিৰ মান কিমান আছে, ডিৰ মান হ'ল তোমাৰ
0.25 মাইনাছ চিন আছে দেই ঠিক আছে এতিয়া মাইনাছ 1.25 লিখি দিলোঁ প্লাছ চিন দিলোঁ 3 এই প্লাছ মাইনাছ কি হ'ব প্লাছ মাইনাছ হ'ব কি মাইনাছ চিন হ'ব তো 3 দি যেতিয়া এইটো ইনটু কৰিম 3 যেতিয়া 2.5 সৰি 0.25 ইনটু কৰিম মানে 0.25 যেতিয়া 3 দি ইনটু কৰিম 3 5 গুণ 15 15 5 হাতলৈ 1 3 গুণ 6 1 7.0 মানে কিমান পালোঁ মাইনাছ 1.25 পালোঁ আৰু ইফালে মাইনাছ কিমান পালোঁ 0.75 দুটা মাইনাছ থকা অংকৰ কাৰণে মই এতিয়া যোগ কৰি দিলোঁ যে মাইনাছ 1.25 আৰু 0.75 যোগ কৰাৰ পিছত কি হ'ব 5 আছে 10 10 0 হাতত গ'ল 1 7 2 9 9 1 10 10 0 হাতত গ'ল 1 1 1 কিমান হ'ব 2 হাতত থকা 1 ঠিক আছে মাইনাছ কিমান হ'ব মাইনাছ 2.0 ঠিক আছে এইখিনি পালানে এতিয়া তোমালোকে লিখি দিলে হ'ল যে এতেকেদি মই এতিয়া তলত লিখিছোঁ যে এতেকে তোমালোকে ধুনীয়াকৈ তলত লিখিবা প্ৰথম চাৰিটা AP2 লিখি দিলে AP2 প্ৰথম চাৰিটা পদ কি হ'ব প্ৰথম পদটো কিমান পাইছোঁ ইয়াতে তোমালোকে চোৱাচোন প্ৰথম পদটো পাইছোঁ আমি এইটো মাইনাছ 1.25 নেক্সট কি পাইছোঁ দ্বিতীয় পদটো তুমি ইয়াতে কিমান পালা মাইনাছ 1.50 তৃতীয় পদটো কিমান পালা মাইনাছ 1.75 চতুৰ্থ পদটো কিমান পালোঁ মাইনাছ 2.0 এইখিনিতে আমাৰ এই কুৱেশ্যনটো সমাপ্ত হ'ল আৰু মই নেক্সট ভিডিঅ'ত 3 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যনটো 5.1 অনুশীলনীত কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'